আৰু এয়াই হৈছে বৰ্তমান শিমলুগুৰি নাজিৰাৰ পৰিৱেশ। আৰু এই ঘৰটো চাওক সম্পূৰ্ণৰূপে ডুবি গৈছে, সম্পূৰ্ণৰূপে ঘৰটো ডুবি গৈছে। এনে অনুভৱ কেনেকুৱা? অনুভৱ কি কিমান বছৰ হৈ গৈছে এইটো ৰাস্তা? প্ৰায় আজি আপোনাৰ 3-4 বছৰৰ পৰা এনেকুৱাই ৰাস্তাটো নবনাই এই এনেকেই থাকে। আপোনাৰ অলপ মেটেল পেলাই দিব, ৰিপেয়াৰ কৰিব, সেই তেনেকেই থাকে, ৰাস্তা নবনাই। সেইটোৱে আৰু এতিয়া অহা যোৱা এইদৰে কৰিব লগা হৈছে, ঠেলি ঠেলি কৰিব লগা হৈছে, যিয়ে পৰিৱেশ। আৰু এই ঘৰকেইটা চাওক সম্পূৰ্ণৰূপে ডুবি গৈছে। এই ঘৰটোৰ তলৰ বিল্ডিংটো সম্পূৰ্ণৰূপে ডুবি গৈছে। এনে এটা পৰিৱেশৰ মাজত কিন্তু এনে এটা পৰিৱেশৰ যি সূচনা হৈছে শিমলুগুৰি ৰমণীয়ালি, প্ৰায় বিধ্বস্ত হৈ পৰিছে শিমলুগুৰি ৰমণীয়ালি। আমি সামগ্ৰিক পৰিৱেশ দেখাইছো। আৰু যি এক প্ৰবল সোঁত আপোনালোকে দেখিছে, এই প্ৰবল সোঁতৰ মাজত বৰ্তমান সময়ত এই লোকসকলে কিমান এটা সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু 33 বছৰৰ মূৰত ব্ৰহ্মপুত্ৰৰ যি পানী বৃদ্ধি পাইছে, অত্যাধিক হৈছে, তাৰ সমান্তৰালভাৱে ইয়াৰ উপনৈসমূহৰ পানী অত্যাধিক বৃদ্ধি পাইছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত এয়া চাওক, যিটো এটা দৃশ্য আমি দেখাবলৈ আপোনালোকক চেষ্টা কৰিছো, এয়া হৈছে শিমলুগুৰি নগৰ আৰু এইটো হৈছে ৰমণীয়ালি। আমি আগলৈ যাবলৈ চেষ্টা কৰিম। সতীৰ্থ দিলীপ শইকীয়াক দেখাই যাবলৈ অনুৰোধ জনাইছো কেনে এটা সোঁতৰ মাজেৰে বৰ্তমান সময়ত দিখৰণীয় পানী গতি কৰিছে আৰু এটা কেনে পৰিৱেশৰ সূচনা হৈছে, সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। আৰু এয়াই হৈছে বৰ্তমান শিমলুগুৰি নাজিৰাৰ পৰিৱেশ। নাজিৰাৰো ভিন্ন স্থানত, নাজিৰা গেলেকীৰ ভিন্ন স্থানত বৰ্তমান সময়ত যি কাল সংহাৰী ৰূপ গ্ৰহণ কৰিছে। আৰু বিশেষকৈ এই শিমলুগুৰি অঞ্চলটোৰ দিখৰণীয় যি এক গতি, যি ৰূপ ধাৰণ কৰিছে, ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে এই অঞ্চলৰ লোকসকল। আমি সামগ্ৰিক পৰিৱেশ দেখাইছো, সতীৰ্থ দিলীপ শইকীয়া দেখাই গৈছে কেনেধৰণে কিমান স্পীডত সোঁত বৈছে। চাওক কিমান স্পীডত পানী এইফালে শিমলুগুৰি নগৰৰ মাজলৈ গৈছে। আৰু এনে এটা পৰিৱেশৰ মাজত এনেও পথটো একেবাৰে তথৈবচ আছিলে, আৰু পথটো একেবাৰে কিন্তু বৰ্তমান সময়ত দিখৰণীয় পানীয়ে ধুৱাই নিয়া দেখিবলৈ পোৱা গৈছে। আৰু আমি সামগ্ৰিক পৰিৱেশ দেখাইছো। এয়াই হৈছে বৰ্তমান সময়ত শিমলুগুৰিৰ যি ৰমণীয়ালিৰ পৰিৱেশ। আৰু বৰ্তমান সময়ত ৰমণীয়ালিটো যিহেতু যথেষ্ট ওখ আছিলে, যিটো ৰমণীয়ালিৰ যি আহোম যুগৰ যি ইতিহাস প্ৰসিদ্ধ আছিলে, এই ৰমণীয়ালিটো এতিয়া দিখৰণীয় পানীয়ে চুই গৈছে। আৰু এইখিনি ঘৰ চাওক, এইটো চাইডত যদি ঘৰখিনি আপোনাক দেখাবলৈ যাওঁ, গোটেই ঘৰখিনি ইতিমধ্যে পুত গৈছে, তেওঁলোকৰ ওপৰৰ মূধচলৈকে পানী পাইছেগে। এনে এটা পৰিৱেশ হৈছে দিখৰণীয় পানীয়ে কি এটা ৰূপ ধাৰণ কৰিছে, এই সামগ্ৰিক পৰিৱেশ আমি আপোনালোকক দেখাইছো। আমি জানিবলৈ চেষ্টা কৰিম। সতীৰ্থ দিলীপ শইকীয়াক দেখাবলৈ অনুৰোধ জনাইছো। তেওঁলোকে এতিয়া স্কুটিত ঠেলি ঠেলি আনিব লগা হৈছে। কেনেকুৱা হৈছে অনুভৱ? কেনেকুৱা অনুভৱ কি কিমান বছৰ হৈ গৈছে এইটো ৰাস্তা? প্ৰায় আজি আপোনাৰ 3-4 বছৰৰ পৰা এনেকুৱাই ৰাস্তাটো নবনাই এই এনেকেই থাকে। আপোনাৰ অলপ মেটেল পেলাই দিব, ৰিপেয়াৰ কৰিব, সেই তেনেকেই থাকে, ৰাস্তা নবনাই। কিমান কষ্ট দেখিছেনে? সংযোগী পথ এইটোৱে, আৰু একো নাই। আমাৰ অহা যোৱা বাট এইটোৱে। আৰু এতিয়া অহা যোৱা এইদৰে কৰিব লগা হৈছে, ঠেলি ঠেলি কৰিব লগা হৈছে, যি এক পৰিৱেশ। আৰু এই পৰিৱেশৰ মাজত আমি বাতৰি সংগ্ৰহ কৰিবলৈ আমাৰ যথেষ্ট কষ্ট হৈছে, কিন্তু তথাপিও তাৰ মাজতো জনসাধাৰণৰ যি সমস্যা, সেই সমস্যা আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো। কিন্তু বৰ্তমান সময়ত দিখৰণীয় যি ধৰণৰ এক গতি কৰিছে, যি কাল ৰূপ ধাৰণ কৰিছে, ইয়াক লৈ এতিয়া এই অঞ্চলৰ লোক চিন্তিত হৈ পৰিছে। কাৰণ হাজাৰো অধিক মানুহ ইয়াত বসবাস কৰি আছে। আৰু এইটো অঞ্চলটো হৈছে, এই পথটো একেবাৰে নাগালেণ্ড সংযোগী পথ। আৰু এই পথটোৱেদি এটা কথা ক'ব লাগিব, কিন্তু এইটো এটা যিয়ে নহওক এটা কথা ক'ব লাগিব, ইয়াত যি শিল আৰু কয়লাৰ অবৈধ যি গতি, গাড়ীসমূহ যিবোৰ 16 চকীয়া 17 চকীয়া গাড়ী গৈ আছিলে, সেই গাড়ীবোৰ এইকেইদিন বন্ধ হৈছে, কাৰণ এতিয়া পানী বাঢ়িছে। আৰু ইভাগে কিন্তু একো কথা নাই। আৰু এই ঘৰকেইটা চাওক সম্পূৰ্ণৰূপে ডুবি গৈছে। এই ঘৰটোৰ তলৰ বিল্ডিংটো সম্পূৰ্ণৰূপে ডুবি গৈছে। এনে এটা পৰিৱেশৰ মাজত কিন্তু এনে এটা পৰিৱেশৰ যি সূচনা হৈছে শিমলুগুৰি ৰমণীয়ালি। আৰু সম্পূৰ্ণৰূপে ৰাস্তাটো বিধ্বস্ত হোৱাৰ লগতে ইয়াৰ যি সংযোগ, সেই সংযোগ বিচ্ছিন্ন হৈ পৰিছে। আৰু এনে এটা পৰিৱেশত এই অঞ্চলৰ লোকসকলে কিদৰে বসবাস কৰিছে। আৰু সৌভাগ্যবশতঃ স্কুলসমূহৰ গৰম বন্ধ হ'ল। যদিহে গৰম বন্ধ নোহোৱা হ'লে কেনে এটা পৰিৱেশৰ সূচনা হ'ল এইটো আপোনালোকে অনুভৱ কৰিব পাৰিছে। সেই শিক্ষাৰ্থীসকল বিদ্যালয়লৈ কেনেকে গ'ল হয়, সেইটো আপোনালোকে অনুভৱ কৰিব পাৰিছে। আৰু এনে এটা পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো। আৰু যাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলৰ লোকসকলে এতিয়া সমস্যাত জৰ্জৰিত হ'ব লগা হৈছে। কেৱল সমস্যা আজিৰ বুলি নহয়, এই অঞ্চলৰ লোকসকলে সমস্যা 4 বছৰ 5 বছৰ ধৰি ভুগি আছে। আৰু সমস্যাবোৰ এনেধৰণৰ, পথটো একেবাৰে তথৈবচ অৱস্থা, প্ৰকাণ্ড গাঁত, তথৈবচ অৱস্থা। আৰু এই ঘৰটো চব সম্পূৰ্ণৰূপে ডুবি গৈছে, সম্পূৰ্ণৰূপে ঘৰটো ডুবি গৈছে। এনে এটা পৰিৱেশ। আৰু এই ঘৰটোৰ ওপৰত কথমপি থাকিব পাৰিব, কিন্তু তলৰ ঘৰটো থাকিব নোৱাৰে। এনে এটা পৰিৱেশৰ সূচনা হৈ গ'ল। এইটো হৈছে শিমলুগুৰি ৰমণীয়ালি। আমি সামগ্ৰিক পৰিৱেশ সতীৰ্থ দিলীপ শইকীয়া দেখালে।
আৰু এইফালে আমি দেখিছো জনপ্ৰতিনিধি দেওবৰ শইকীয়া ৰাইজৰ সৈতে খোজকাঢ়ি পাৰ হোৱা পৰিলক্ষিত হৈছে। কিন্তু আমি এতিয়া এই ৰমণীয়ালিটোৰ বিশেষকৈ বছৰ বছৰ ধৰি মানুহে গাঁতেৰ মাজেৰে পাৰ হ'ব লগা হয় আৰু এই বৰষুণৰ সময়ত বাৰিষাৰ সময়ত দিখৌ পানী বহাৰ লগে লগে তেওঁলোকে এতিয়া পানীৰ মাজেৰে যাব লগা হয়।